ৰঞ্জিত দত্তক কিয় দিলে ৰঞ্জিত দত্ত কি চাহ জনগোষ্ঠীৰ কৰি হেৰি কৰিলে ৰামেশ্বৰ তেলী এইবাৰ জিকা হলে ভাল মন্ত্ৰী পালেহেঁতেন চেন্ট্ৰেল গভৰ্ণমেণ্টত কিয় তাক দৰদী যদি হয় তেতিয়াহ'লে আৰু বেছি 10 জনক টিকেট দিব লাগিছিলে টিকেট কাটি কম্পিহে কৰিছে এইবিলাক ভেকু ভাওনাটো চাহ জনগোষ্ঠী ৰাইজে আৰু জাতীয় সংগঠনবিলাকে এনেকুৱা অৱস্থাত এই বিভ্ৰান্তিমূলক কথাবিলাকে এটা কথা সুচাৰুৰূপে প্ৰকাশ পাইছে যে বিজেপি চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ জনগোষ্ঠীক 351 টকা হাজিৰা দিয়াৰ কথাটো কি হ'ল চাহ জনগোষ্ঠীক মাটি পট্টা দিয়াৰ কথাটো কি হ'ল চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো কি হ'ল এইবিলাকৰ ক্ষেত্ৰত আজি নিমাত ক'ব বিচাৰে মই চাহ জনগোষ্ঠীক বহুত মৰম কৰোঁ বহুত দৰদ আছে তেওঁলোকৰ প্ৰতি আৰু চাহ জনগোষ্ঠীৰ কাৰণে বহুত কৰিছো বুলি কৈছে আচলতে আমাক 5 কেজি চাউল দি ভিখাৰী বনাই দিছে আমাৰ যিটো সাংবিধানিক অধিকাৰ সকলোকে নমস্কাৰ জনাইছো আমাৰ অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগৰ ৰাজ্যিক সমিতিৰ আমাৰ জেনেৰেল সেক্ৰেটাৰী দ্বয় ইগনাতিউছ একা আৰু আমাৰ ধৰ্মেশ্বৰ কুৰ্মী ডাঙৰীয়া আৰু আমাৰ ডিস্ট্ৰিক্ট লেভেলৰ বিষয়ববীয়া আৰু আমাৰ ভাইচ প্ৰেছিডেণ্ট বোকাখাটৰ আমাৰ মদন তাঁতী ডাঙৰীয়া আৰু শোণিতপুৰ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়াসকল ৰূপান্তৰ তাঁতী ডাঙৰীয়া আমি আচলতে আজি সাংবাদিক মেল বুলি এইটো সাংবাদিক বন্ধুসকলক আমি দুটামান কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ সেইটো মূল কথা আমাৰ দুইটা এক যোৱা কালি আগদিনাখন আটছাৰ কোনোবা এজন বিষয়ববীয়াই বিজেপি দলৰ প্ৰাৰ্থী বিহালীৰ উপনিৰ্বাচনৰ দিগন্ত ঘাটুৱাৰ ডাঙৰীয়াক মুকলি সমৰ্থন আটছাৰ প্লেটফৰ্মৰ পৰা জনোৱাৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া আৰু CM ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাহ জনগোষ্ঠী আদিবাসীসকলৰ দৰদী বুলি সকলো জেগাতে যি ভুৱা প্ৰচাৰ চলাই আছে তাৰ বিৰুদ্ধে আমি এই সংবাদ মেলৰ যোগেদিয়ে দুটা কথা জনসাধাৰণৰ ওচৰত আমি জনাব বিচাৰিছোঁ এক নম্বৰ কথাটো হৈ গ'ল সাংবাদিক মেল পাতি আমাৰ আটছাৰ বিশ্বনাথ জিলাৰ এছিষ্টেণ্ট সেক্ৰেটাৰী বিমল দীপ নামৰ কৰ্মীজনে মুকলি সমৰ্থন বিজেপি দলক জনাইছে এই মুকলি সমৰ্থন দিগন্ত ঘাটুৱাৰক জনোৱা বিজেপি দলৰ প্ৰাৰ্থী আমি ভাবোঁ এয়া আটছা সমগ্ৰ কেন্দ্ৰীয় সমিতি আটছাৰ সিদ্ধান্ত হ'বই নোৱাৰে আটছাই এনেকুৱা ধৰণৰ সিদ্ধান্ত দিবই নোৱাৰে কাৰণ আটছা আজি 77 বছৰ ভৰি দিছে আৰু এই সংগঠনটোৰ লগত আমি ইয়াত যিমানবিলাক আছোঁ প্ৰত্যেকে এক্স আটছা হিচাপে মই এক আটছাৰ জেনেৰেল সেক্ৰেটাৰী মই 10 বছৰ কণ্টিনিউৱাছলি কৰিলোঁ কোনো দিন এনেকুৱা এই 77 বছৰত কোনো নজিৰ নাই কোনো এটা পলিটিকেল পাৰ্টিক ৰাজহুৱাকে সমৰ্থন জনোৱাৰ আৰু সেইটো কাৰণে এই সমৰ্থন জনোৱা যিজন আমাৰ বিমল দীপ ডাঙৰীয়া যিটো সমৰ্থন এইটো আটছাৰ সমৰ্থন হ'ব নোৱাৰে আটছাৰ সিদ্ধান্ত হ'ব নোৱাৰে বুলি আমি ভাবিছোঁ আমি এটা কথা দেখিছোঁ যে অন্য সময়ত এনেকুৱা উপনিৰ্বাচনবিলাক সৰাসৰতে ৰুলিং পাৰ্টিৰ ফেভাৰত অলপ যায় এইবাৰ কিন্তু 5টা উপনিৰ্বাচনৰ 5টা সমষ্টিত অসমৰ ৰুলিং পাৰ্টিৰ অৱস্থা তথ্যবশ হৈ যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেন্ট্ৰেল নেতৃত্বৰ পৰা ঝাৰখণ্ডক দায়িত্ব দিয়া আছে ঝাৰখণ্ডত উত্তপ্ৰোতভাৱে লাগিছে আৰু কৈছিলে যে বাই ইলেকশ্যনত মই অসমত কেম্পেইন নকৰোঁ কিন্তু এই যে এনেকুৱা ধৰণৰ পৰিস্থিতি দেখি তথ্যবশ পৰিস্থিতি দেখি বিজেপিৰ উধাটো খাই অসমলৈ দাউৰি আহিছে আৰু সকলোবিলাকত মানে বিশাল সভা নামৰে আমাৰ বিহালীতো এটা তেনেকুৱা ধৰণৰ বিশাল ৰাজহুৱা সভা নিৰ্বাচনী সভা পাতিলে এই নিৰ্বাচনী সভাটোত এটা আচৰিত ঘটনা দেখিবলৈ পোৱা গ'ল যে লোকেল মানুহৰ সংখ্যা যথেষ্ট ইয়াত কমতি এই বাহিৰৰ পৰা বিশ্বনাথ
সমষ্টিৰ পৰা লখিমপুৰ সমষ্টিৰ পৰা গহপুৰ সমষ্টিৰ পৰা মানুহ উঠাই উঠাই আনি তেওঁলোকে এনেকা দেখালে এইটোৰ পৰা এটা কথা স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান উফাই ডাঙমাৰি কথা কক তেওঁলোক কিন্তু বিভিন্ন বিচলিত হৈ গৈছে তেওঁলোক বিভ্ৰান্ত হৈ গৈছে আৰু তাৰ ফলস্বৰূপে আমাৰ জাতীয় সংগঠনৰ নেতা কৰ্মীবিলাকক তেওঁলোকে বিভ্ৰান্ত কৰাৰ এই চক্ৰান্ত জাল পেলাইছে আৰু এই জালত আমাৰ জাতীয় সংগঠন আটছাৰ 2-1 নেতা হয়তো এনেকা জালত ভৰি দি পাইছে আমি এতিয়া ক'ব বিচাৰিছো যে তেনেকা নেতাৰ ওপৰত কেন্দ্ৰীয় সমিতি কি ব্যৱস্থা লৈ কি কৰে এটো তেওঁলোকৰ কথা আমি ক'ব নোৱাৰো এই আমাৰ দীপ ডাঙৰীয়া যিজন ব্যক্তিয়ে আমাৰ দিগন্ত ঘাটুৱাৰ বিজেপিৰ প্ৰাৰ্থীজনক সমৰ্থন কৰিছে এই সমৰ্থনটোত আমাৰ একো ক'বলগীয়া নাই তেওঁ ব্যক্তিগতভাৱে বা আটছাৰ ফালৰ পৰা কি কৰিছে কিন্তু আটছাৰ ফালৰ পৰা যদি কৰিছে আটছাৰ ইতিহাসত ৭৭ বছৰত নাছিলে আৰু ইয়াৰ আগত অলপ দিনৰ আগত এই বিহালী সমষ্টিৰ সন্তান প্ৰেমলাল গঞ্জু এমপি যেতিয়া কন্টেষ্ট কৰিছিলে তেতিয়া তেওঁ কিয় সমৰ্থন জনোৱা নহল আমাৰ এই বিহালী সমষ্টিতে এই উপনিৰ্বাচনত সিপিএমৰ ক্যান্ডিডেট আমাৰ লক্ষীকান্ত কুৰ্মী ডাঙৰীয়া ইয়াত কন্টেষ্ট কৰিছে তেওঁ কি সাজনগোষ্ঠীৰ লোক নহয় নেকি তেওঁ শুভেচ্ছাহে জনাইছে সমৰ্থন জনোৱা নাই পল্লৱ লোচন দাসৰ টিকেট যেতিয়া বিজেপিয়ে কাটিলে তেজপুৰৰ পৰা তেতিয়া কোনো ৰিএকশন আটছা এতিয়াৰ যিজন নেতাই হেৰি কৰিছে তেওঁৰ কোনো ৰিএকশন নহল কিয় ইয়াত ৰামেশ্বৰ তেলীৰ টিকেট কাটিলে তেতিয়া কোনো ৰিএকশন নহল কিয় ইয়াত আমিও প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী হিচাপে বিভিন্ন সময়ত কন্টেষ্ট কৰিছো 6 বাৰ কন্টেষ্ট কৰিছো আমাৰ ইয়াত হেৰি কাৰ্তিক কুৰ্মীয়ে কন্টেষ্ট কৰিছে আমাৰ ইয়াত পল্লৱ লোচন কন্টেষ্ট কৰিছে আমাৰ ইয়াত প্ৰেমলালে কন্টেষ্ট কৰিছে আমাৰ দক্ষিণ পাৰত বিভিন্নজন চাহ জনগোষ্ঠীয় নেতা কন্টেষ্ট কৰিছে তেওঁলোকৰ সমৰ্থনত কোনোদিন কথা নকলে তেনেকা অৱস্থাত এইজন ব্যক্তিৰ সমৰ্থনত স্পেশালি কোৱাৰ ইয়াত নিশ্চয় ষড়যন্ত্ৰ মেলা মুখ্যমন্ত্ৰী জালত কোনোবাই ভৰি দিছে এইটো আমি ভাবিবলৈ বাধ্য হৈছো আৰু বিহালীবাসী ৰাইজে এইটোক ভাবিবলৈ বাধ্য হৈছে এতিয়া কথাটো হল চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ আমাৰ চাহ জনগোষ্ঠী আদিবাসীৰ প্ৰতি যিটো দৰদৰ কথা ক'ব বিচাৰিছে তেওঁ ক'ব বিচাৰিছে যে চাহ জনগোষ্ঠীৰ নেতাজনক ইয়াত প্ৰাৰ্থী দিয়াৰ কাৰণে কোনোবাই তেওঁৰ বিৰুদ্ধে ইয়াত অপপ্ৰচাৰ কৰিছে বা প্ৰচাৰ কৰাই তেওঁ হৰুৱাব বিচাৰিছে ইয়াৰ আগত কিয় তেতিয়া হলে ইয়াত পল্লৱ লোচন দাসৰ টিকেটটো কাটিলে আৰু বেলেগ ৰঞ্জিত দত্তক কিয় দিলে তেওঁ ৰঞ্জিত দত্ত কি চাহ জনগোষ্ঠীৰ নেকি আৰু তেওঁৰ কাৰণে উঠি পৰি তেওঁ হেৰি কৰিলে ৰামেশ্বৰ তেলী এইবাৰ জিকা হলে ভাল মন্ত্ৰী পালেহেঁতেন চেন্ট্ৰেল গভৰ্ণমেণ্টত তেওঁ কিয় তাক হেৰি কৰিলে তো চাহ জনগোষ্ঠী দৰদি যদি হয় তেতিয়া হলে তেওঁ আৰু বেছি 10 জনক টিকেট দিব লাগিছিলে তেওঁ টিকেট কাটি কমপিহে কৰিছে এইবিলাক তেওঁৰ ভেকু ভাওনাটো চাহ জনগোষ্ঠী ৰাইজে আৰু জাতীয় সংগঠন বিলাকে আজি গম পাইছে তেনেকা অৱস্থাত তেওঁৰ এই বিভ্ৰান্তিমূলক কথাবিলাকে এটা কথা উচ্চাৰূপে প্ৰকাশ পাইছে যে তেওঁলোকৰ বিজেপি চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ জনগোষ্ঠীক 351 টকা হাজিৰা দিয়াৰ কথাটো কি হল চাহ জনগোষ্ঠীক মাটি পট্টা দিয়াৰ কথাটো কি হল চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো কি হল তেওঁলোকে এইবিলাকৰ ক্ষেত্ৰত আজি নিমাত তেওঁ ক'ব বিচাৰে মই চাহ জনগোষ্ঠীক বহুত মৰম কৰো বহুত দৰদ আছে তেওঁলোকৰ প্ৰতি আৰু চাহ জনগোষ্ঠীৰ কাৰণে তেওঁ বহুত কৰিছো বুলি কৈছে আসলতে আমাক 5 কেজি চাউল দি ভিখাৰী বনাই দিছে তেওঁ আমাৰ যিটো সাংবিধানিক অধিকাৰ যিটো আমাৰ অস্তিত্ব ৰক্ষাৰ অধিকাৰ আজি মূল্যবৃদ্ধি যেনেকা হৈছে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে চাহ শ্ৰমিকে 250 টকা হাজিৰা কেনেকা ধৰণৰ তেওঁৰ ফেমিলি চলাইছে তাতকৈ ডাঙৰ কথা অন্য কোম্পানীৰ বাগান বিলাকে 250 টকা হাজিৰা দিছে আসাম গভৰ্ণমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এটিসি বাগান বিলাকক 205 টকা হাজিৰা দিছে আজিলৈকে পিএফ টকা তেওঁলোকে জমা দিব পৰা নাই গ্ৰেচুটি টকা জমা দিব পৰা নাই খৰি পইচা দিব পৰা নাই ৰেশন তেওঁলোকে দিব পৰা নাই তেওঁৰ বাগানৰ অৱস্থা তথাপিও আৰু চাহ জনগোষ্ঠী দৰদি হ'ব বিচাৰিছে এইটো কাৰণে আমাৰ তেওঁৰ এই বক্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিবাদ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগৰ তৰফৰ পৰা আমি এইটো কন্ডেম কৰিছো এই আটছা নেতাজনৰ বক্তব্যটো আমি কন্ডেম কৰিছো আৰু চিফ মিনিষ্টাৰৰ কথাটো আমি কন্ডেম কৰিছো আৰু আমি তেওঁলোকক আহ্বান জনাবলৈ বিচাৰিছো
যদি চাহ জনগোষ্ঠী আদিবাসী জাতীয় সংগঠনৰ নেতা হিচাপে তেওঁ যদি এই কথা কৈছে তেতিয়াহ'লে ইয়াৰ স্পষ্টীকৰণ দিব লাগিব আৰসাৰ কেন্দ্ৰীয় সমিতিয়ে হওক বা যোনেই হওক তেওঁলোকে স্পষ্ট কৰি দিয়ক এইটো আৰসাৰ সিদ্ধান্তৰ কথা নে ব্যক্তিগত বিমল দীপৰ এইটো কথা আমি জানো যে ব্যক্তিগতভাৱে কোনোবাই কাৰোবাক লগ কৰিলে চিফ মিনিষ্টাৰে মাতি পঠিয়াই মন্ত্ৰীবিলাকে মাতি পঠিয়াই আমাৰ বহুত নেতা কৰ্মী কেৱল আৰসাই নহয় বা হেৰিও নহয় বহুত ৰাজনৈতিক নেতা পালি নেতা যিমানবিলাক থাকে মুখ্যমন্ত্ৰীৰ ওচৰত গ'লে কোনোবাই ৱাশ্বিং মেচিনত সোমাই একদম শুদ্ধ হৈ যায় আৰু কাৰোবাক ৱাশ্বিং মেচিনত সোমাব নোৱাৰিলে ডিটাৰজেন্ট পাউডাৰ দি পঠিয়াই দিয়ে সেইটো ধুলাই হৈ কিনে তেওঁলোকে বিভিন্ন ধৰণৰ বক্তব্যবিলাক আগবঢ়ায় আৰু তাৰে ডিটাৰজেন্ট পাউডাৰত গা ধুই মেলিয়ে আমাৰ বিমল দীপ ডাঙৰীয়াই এনেকা ধৰণৰ বক্তব্য দিছে কাৰণ আৰসাৰ ইতিহাসত কোনোদিন নথকা এনেকা বক্তব্য তেওঁ এজন ক'ত এইটো পালে চাহ জনগোষ্ঠী আদিবাসী বিলাকৰ মানে নেতা হ'বলৈ বা তেওঁলোকৰ গাৰ্জেন হ'বলৈ যে তেওঁ সকলোৱে তাকহে দিব লাগে আমি জানো যে চাহ জনগোষ্ঠী ৰাইজৰ আদিবাসী ৰাইজৰ জনসাধাৰণে যাক ভাল পাব তাক ভোট দিব আৰু আজি তাৰিখত আমি কৈ দিছো আপোনালোকৰ ওচৰত যে আমাৰ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ আমি ইয়াত অসমৰ যিমানবিলাক প্ৰান্তৰ পৰাই হওক লোকেল স্থানীয় হওক আমি বিভিন্ন বাগান আদিবাসী গাঁওবিলাকত বাহৰ পাতি এটা কথা স্পষ্ট হৈছো আমাৰ যিকিটা ইয়াত আমাৰ দুইটা হেৰি আছে ব্লক আছে এই ব্লকবিলাক হল বিহালী ব্লকত বৰজুলি টি ষ্টেট বেদেতি টি ষ্টেট বিহালী টি ষ্টেট ৰঙাগাঁও টি ষ্টেট আৰু বৰগাং টি ষ্টেট কেটলা টি ষ্টেট আৰু বৰবিল টি ষ্টেট আমাৰ বাগমৰা ব্লকত জিঞ্জিয়া টি ষ্টেট মিজিকা টি